নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো অহা 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ ৰাজ্যত অনুষ্ঠিত হ'ব অৰুণোদয় সপ্তাহ আৰু এই অৰুণোদয় সপ্তাহৰ সময়ত বিভিন্ন গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় সভা আৰু এই অৰুণোদয় সভাসমূহত আপুনি কৰিব লাগিব যোগদান যদিহে আপুনি অৰুণোদয় আঁচনিৰ এই সভাত যোগদান নকৰে তেনেহলে আপুনি লাভ নকৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন কিয়নো ইতিমধ্যে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ইতিমধ্যে যেটো ৰাজ্যত 15 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় সপ্তাহ আৰু এই অৰুণোদয় সপ্তাহত আপুনি অৰুণোদয় আঁচনিৰ যি সভা অনুষ্ঠিত হ'ব সেই সভাত কৰিব লাগিব আপুনি যোগদান অন্যথা নাপাব পাৰে আপুনি অৰুণোদয় আঁচনিৰ ধন আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নতুনকৈ 37 লাখ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ এটা ডাঙৰ খবৰ ৰাজ্যৰ 37 লাখ হিতাধিকাৰীৰ বাবে চৰকাৰে নতুন হিতাধিকাৰীক দিব অৰুণোদয় আঁচনিৰ ধন দিব চৰকাৰে নতুন হিতাধিকাৰীসকলক আহি গ'ল অৰুণোদয় 3.0 ইতিমধ্যে নতুন অৰুণোদয় আঁচনি 3.0 আহি গৈছে মুখ্যমন্ত্ৰী ইয়াৰ শুভ উদ্বোধনী কৰিছে গাঁও সভাত গৈ পঞ্জীয়ন কৰক আপোনাৰ নাম আপুনি এবাৰ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব গাঁও সভাসমূহত গৈ গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় সভা এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কিছু নিয়ম দেখিবলৈ পোৱা গৈছে গাঁৱে গাঁৱে অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে সভা অনুষ্ঠিত কৰা হৈছে অৰুণোদয় ধন লাভৰ বাবে আপুনি যোগদান কৰিব লাগিব এই বিশেষ সভাত কেবিনেটত এই কথা উল্লেখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে অৰুণোদয় আঁচনিৰ ধন যেহেতু প্ৰতি মাহৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰে ৰাজ্যৰ মহিলাসকলে এই ধন লাভ কৰে আৰু এই আঁচনিৰ জৰিয়তে মহিলাসকলে নিজকে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত তেওঁলোকে নিজকে উপকৃত কৰিব বিচাৰিছে বা পাৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে কিছু বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিছু নিয়মনা দেখিবলৈ পোৱা গৈছে যেহেতু অৰুণোদয় 3.0 আহি গৈছে আৰু অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে এইবাৰ অহা 15 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় সপ্তাহ 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ অৰুণোদয় সপ্তাহ আৰম্ভ হ'ব আৰু এই সপ্তাহ চলি থকাৰ মাজতে নতুনকৈ 37 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব এতিয়াৰে পৰা সেই নতুন 37 লাখ হিতাধিকাৰীসকলে আৰু সেই 37 লাখ হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ কিয়নো এইবাৰ গাঁও সভা অনুষ্ঠিত কৰা হ'ব প্ৰতিখন গাঁৱে গাঁৱে অৰুণোদয় আঁচনিৰ এই বিশেষ সভা অনুষ্ঠিত কৰা হ'ব আপুনি যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহলে আপুনি যাব লাগিব এই সভাসমূহলৈ আৰু এই সভাসমূহলৈ গৈ আপুনি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আপোনাৰ সকলো নাম ঠিকনা আপুনি দিব লাগিব আৰু ইয়াৰ পিছত নাম পঞ্জীয়ন হলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে অৰুণোদয় ধন লাভৰ বাবে এই সভা যোগদান কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত অৰুণোদয় আঁচনিক লৈ বিশেষ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব আপোনাৰ সুবিধা হোৱাকৈ অৰুণোদয় আঁচনিৰ সভা আৰু অৰুণোদয় 3.0 জৰিয়তে আপুনি এই বিশেষ ধন লাভ কৰিব এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম সমান্তৰালভাৱে অহা
15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ।